চাওক নিশ্চিতভাৱে উপস্থিত আছো ৰঙিয়া যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক যি অধিৱেশন ৰঙিয়াৰ মৰাণজনৰ হাতীখলা পথৰত যেহেতু অনুষ্ঠিত হৈ আছে আৰু আজি যেহেতু দ্বিতীয়টো দিনত কেনেধৰণৰ পৰিৱেশ যেহেতু নিশাৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছো যি মুখ্য তোৰণৰ সন্মুখ ভাগত এই মুহূৰ্তত উপস্থিত আছো এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে অজস্ৰ ভকত বান্ধৱৰ সমাগম এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে লক্ষ লক্ষাধিক ভকত বৈষ্ণৱ এই মুহূৰ্তত আজি অধিৱেশনস্থলীলৈ ঢাপলি মেলি অহা পৰিলক্ষিত হৈছে আমি দিনৰ ভাগৰ যিবোৰ দৃশ্য দেখুৱাই আনফালে এতিয়া যেহেতু নিশা গভীৰ হৈ আহিছে এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই হাতীখলা পথৰত আৰু যিসমূহ এই দৃশ্য দেখিবলৈ পাইছে এয়া আছিল পথাৰ এতিয়া পথাৰ গুচি ভকতৰ চহৰলৈ পৰ্যবেক্ষিত হৈছে এয়া হাতীখলা পথাৰ এই মুহূৰ্তত দৃশ্য দেখুৱাইছো লোকে লোকাৰণ্য হৈ পৰিছে এই মুহূৰ্তত এই অধিৱেশনস্থলী দিনৰ ভাগত যেহেতু দেখুৱাইছো আৰু কাইলৈৰ দিনটোৰ যদি কথা কওঁ কাইলৈৰ দিনটোত যথেষ্ট আকৰ্ষণীয় কিছুমান অনুষ্ঠান আছে বাৰে ৰহণে যি শোভাযাত্ৰা ভাগৱত ভ্ৰমণকে আদি কৰি যি ধৰ্মধ্বজা উত্তোলন তেনেধৰণৰ অনুষ্ঠানত যথেষ্ট আকৰ্ষণীয় হৈ পৰে আৰু যথেষ্ট ভক্তৰ সমাগম হয় আৰু সেই দৃশ্য চাবলৈকে সুদূৰ দূৰ দূৰণিৰ পৰা শদিয়াৰ পৰা ধুবুৰীকৈ বা অন্য বহিৰাজ্যৰ পৰা বাপ বান্ধৱৰ সমাগম ঘটে মই মতামত ল'ম যথেষ্ট বাপ বান্ধৱ এই মুহূৰ্তত দূৰ দূৰণিৰ পৰা আহিছে এই মুহূৰ্তত মই কিছু মতামত ল'ব চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে কৃষ্ণ জয়গুৰু শংকৰ মই ৰঙিয়াৰ পৰা আহিছোঁ আৰু কেনেকুৱা পালে মই বৈকুণ্ঠপুৰী যেন পালোঁ এই অনুভৱ আৰু প্ৰতি বছৰে মই যাই থাকোঁ শংকৰ অধিৱেশনলৈ আৰু ইয়াত অজস্ৰ ভক্তৰ সমাগম হৈছে আৰু এইবাৰো প্ৰায় 25 লাখ ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু তিনিদিনীয়াকৈ এই কাৰ্যসূচীত আশা কৰিম আৰু ভক্তৰ সমাগম হ'ব এগৰাকী বাপ আছে কি ক'ব কেনেকুৱা পাইছে যথেষ্ট কষ্ট জয়গুৰু শংকৰ মানে কি ক'ম ক'বলৈ ভাষা নাই আচলতে মানুহে আমি বৈকুণ্ঠত মানুহ ভাল কাম কৰিলে বৈকুণ্ঠত যায় বুলি আমি বিশ্বাস কৰোঁ কিন্তু বাস্তৱ অৰ্থত বৈকুণ্ঠ বেলেগ নাই বুলি ভাবিছোঁ এইখন এখন সম্পূৰ্ণ বৈকুণ্ঠ কোনো কাৰোৰ প্ৰতি হিংসা নাই সকলোৱে সকলৰ প্ৰতি শ্ৰদ্ধা জনাইছে সকলৰ পবিত্ৰ মন এটা লৈ পিনে অসমৰ কৃষ্টি সংস্কৃতিক এটা বৰ্তাই ৰাখিছে আৰু আপোনালোকক বেছিকৈ ধন্যবাদ এইকাৰণে দিছোঁ সকলোকেইটা চেনেল আমি চাই আছোঁ আমাৰ ভকতসকলেও চাই আছে কিন্তু আপোনালোকৰ চেনেলটো আমাৰ এই অনুষ্ঠানটো যেনেদৰে প্ৰচাৰ কৰিছে সঁচাকৈ আপোনালোক ধন্যবাদৰ পাত্ৰ নিশ্চিতভাৱে ধন্যবাদ জনাইছো এই ধৰণৰ পৰিৱেশ এই নিশাৰ ভাগত মোৰ সহযোগে দেখুৱাব লোকে লোকাৰণ্য হৈ পৰিছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম ঘটিছে আই বাপ বান্ধৱৰ সমাগম ঘটিছে এই মুহূৰ্তত আমি মতামত ল'ব খুজিম বাইদেউ কওকচোন ক'ৰ পৰা আহিছে কেনেকুৱা পালে অধিৱেশন আমি কেন্দ্ৰকোণৰ পৰা আহিছোঁ ভালেই লাগিছে 24 বছৰৰ পিছত ৰঙিয়াৰ এনেধৰণৰ পৰিৱেশ হৈছে কি ক'ব ভাল লাগিছে বহুত ভাল লাগিছে এই ধৰণে যিসকল লোক অধিৱেশনস্থলীৰ পৰা আহিছে তেখেতসকলৰ পৃথকে পৃথকে ব্যৱস্থা কৰিছে আচৰণ প্ৰৱেশ প্ৰস্থানৰ এই ধৰণে যিসকল লোক এইসকল অধিৱেশনস্থলীৰ পৰাই অভিমুখে ঘৰ অভিমুখে ৰাওনা হৈছে এনেধৰণৰ পৰিৱেশ হাজাৰ হাজাৰ লোকৰ সমাগম এই মুহূৰ্তত ঘটিছে বাপ বান্ধৱ আছে মই মতামত ল'ম কওকচোন বাপ কেনেকুৱা পাইছে ভিতৰৰ পৰিৱেশ ভালে ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা আৰু এই ধৰণে তেখেতসকলে বিভিন্ন প্ৰান্তৰ পৰা অহা পৰিলক্ষিত হৈছে আৰু আমি মতামত ল'ব চেষ্টা কৰিম আগৰ ভাগৰ যিসমূহ দৃশ্য বাপ ক'ৰ পৰা আহিছে কেনেকুৱা পালে ভালে পাইছোঁ কোকৰাঝাৰৰ পৰা আহিছোঁ আমি কেনেকুৱা দেখিলে সুদীৰ্ঘ ৰঙিয়াত 24 বছৰ পিছত ভালে লাগিছে আৰু ভালে দেখিছোঁ জীৱন দেখিছোঁ এনেধৰণৰ পৰিৱেশ এগৰাকী আই আছে কেনেকুৱা পাইছে পৰিৱেশ ভাল লাগিছে ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছোঁ বিভিন্ন প্ৰান্তৰ আমি দেখুৱাইছো দৃশ্য বিভিন্ন প্ৰান্তৰ সমাগম আহিছে নমস্কাৰ দিয়া ক'ৰ পৰা আহিছে বাইদেউ কেনেকুৱা পালে পৰিৱেশ হাজোৰ পৰা আহিছোঁ বৰ ধুনীয়া পৰিৱেশ ভাল লাগিছে এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই নিশাৰ ভাগতো কি আবাল বৃদ্ধ বনিতা সকলোৱে ওলাই আহিছে অধিৱেশন ভাগিলৈ কি ধৰণে সাফল্যমণ্ডিত কৰিব আমি উল্লেখ কৰিছোঁ 35টাকৈ উপ সমিতিয়ে তদাৰক কৰিছে এই অধিৱেশন ভাগি এনেধৰণৰ পৰিৱেশ প্ৰৱেশ প্ৰস্থান তেখেতসকলে সুকীয়াকৈ কৰিছে আৰু যিহেতু কৈছোঁ প্ৰায় 900 বিঘা মাটিত সামৰি তেখেতসকলে অধিৱেশন ভাগি অনুষ্ঠিত কৰিছে এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক যথেষ্ট আই বান্ধৱ মাতৃ সমস্ত সকলো আহিছে এই ধৰণে আমি দৃশ্যসমূহ দেখুৱাই যাই আছোঁ ক্ৰমান্বয়ে ND24 দৰ্শকসকলক আপুনি ইয়াত যিমান লোকে চাই ইয়াত বীৰ দি বাট নোপোৱা পৰিৱেশ ভিতৰ চৰলৈ যদিহে যাওঁ বীৰ দি বাট নোপোৱা পৰিৱেশ এনেধৰণৰ পৰিৱেশ আৰু কাইলৈৰ দিনটোৰ আমি যদি কথা কওঁ কাইলৈৰ দিনটোত বাৰে ৰহণীয়া ভাগৱত ভ্ৰমণ লগতে সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰাত লক্ষ লক্ষাধিক ভকত বান্ধৱৰ সমাগম হয় আৰু সেয়া চাবলৈ দূৰ দূৰণিৰ পৰা বাপ বান্ধৱসকল ঢপলিয়াই আহে এই মুহূৰ্তত দেখুৱাইছোঁ এই ধৰণৰ পৰিৱেশে বিৰাজমান কৰিছে ৰঙিয়াৰ যে হাতীখলা পথাৰত বাপ কি ক'ব কেনেকুৱা পাইছে অধিৱেশন ভাগি আপোনালোকে অধিৱেশনত আহি বহুত ভালেই লাগিছে বহুত মানুহ লগ পালোঁ
বিভিন্ন জাতি সম্প্ৰদায়ৰ একক মিলন ভূমিত পৰিণত হৈছে বহুত ভাল লাগিছে আহি পেলাই দীৰ্ঘ 24 বছৰ পিছত এই ৰঙিয়াৰ ভূমিত এই 24 বছৰ আমাৰ ৰঙিয়াবাসী বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ মই ৰঙিয়াবাসী হিচাপে বহুত ভাল লাগিছে আহি পেলাই নিশ্চিতভাৱে ক'ব লাগিব সুদীৰ্ঘ 24 বছৰৰ পিছত এই অধিৱেশন ভাগি পাবলৈ সক্ষম হৈছে ৰঙিয়াবাসীয়ে আৰু ৰঙিয়াবাসীৰ আতিথ্যত আয়োজিত হোৱা এনেধৰণৰ এই অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ এনেদৰে সকলোৱে উঠি পৰি লাগিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা